পুনৰ বিতৰ্কলৈ আহিছে আন এগৰাকী এছিএছ বিষয়া আৰু এইবাৰ এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ যুৱতীক যৌন আতিশয্য চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যুৱতীগৰাকীয়ে ইতিমধ্যে মন্ত্ৰী কেশৱ মহন্তক অভিযোগ দাখিল কৰিছে লিখিত অভিযোগ দাখিল কৰাৰ পাছতে কাৰ্যালয়ৰ পৰা পলায়ন কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে আন এগৰাকী এছিএছ বিষয়া এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ এই গুৰুতৰ অভিযোগ আৰু লগতে যুৱতীগৰাকীৰ অভিযোগৰ পাছতে কাৰ্যালয়ৰ পৰা পলায়ন কৰিছে চক্ৰ বিষয়া বৰ্মনে পাৰ্থ প্ৰতিম বৰ্মনে ইতিমধ্যে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰু লগতে সেই ভুক্তভোগী যুৱতীগৰাকীয়ে মন্ত্ৰী কেশৱ মহন্তক দাখিল কৰিছে লিখিত অভিযোগ আৰু মন্ত্ৰী কেশৱ মহন্তক লিখিত অভিযোগ দাখিল কৰাৰ পাছতে কাৰ্যালয়ৰ পৰা পলায়ন কৰিছে চক্ৰ বিষয়া বৰ্মনে পুনৰ বিতৰ্কত সোমাই পৰিছে মানকাছাৰৰ এগৰাকী এছিএছ বিষয়া আৰু এগৰাকী যুৱতীক যৌন আতিশয্য চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এগৰাকী এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে যে অভিযোগ দাখিল কৰিছে অভিযোগৰ পাছতে এতিয়া কাৰ্যালয়ৰ পৰা পলায়ন কৰিছে চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে লগতে উল্লেখ কৰিব লাগিব যি ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ কথা অৱগত কৰিছে যুৱতীগৰাকীয়ে মন্ত্ৰী কেশৱ মহন্তক আৰু দাখিল কৰিছে লিখিত অভিযোগ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনৰ বিৰুদ্ধে ধুবুৰীৰ এগৰাকী মুছলমান যুৱতীয়ে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মুছলমান যুৱতীক এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে যৌন আতিশয্য চলোৱাৰ ভয়ংকৰ অভিযোগ এতিয়া উত্থাপন হৈছে যুৱতীগৰাকীক এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে বিয়াৰ প্ৰলোভনেৰে যৌন আতিশয্য চলোৱাৰ ভয়ংকৰ অভিযোগ এতিয়া উত্থাপন হৈছে উল্লেখ কৰিব লাগিব যে ধুবুৰীৰ যুৱতীগৰাকীয়ে সোমবাৰে পুৱাৰ ভাগতে মানকাছাৰস্থিত চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছে আৰু প্ৰথমে বিষয়াগৰাকীৰ লগত তীব্ৰ বাকবিতণ্ডাত লিপ্ত হৈছিল বুলিও জানিব পৰা গৈছে পৰৱৰ্তী সময়ত কাৰ্যালয়ত যুৱতীগৰাকীক এৰি বিষয়াগৰাকীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা পলায়ন কৰিছে বুলিও জানিব পৰা গৈছে আৰু যুৱতীগৰাকীয়ে উক্ত ঘটনা কেন্দ্ৰ কৰি দক্ষিণ হালমাৰা মানকাছাৰ জিলা আয়ুক্তসহ আৰক্ষী অধীক্ষকক আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তক এখন লিখিত অভিযোগ দাখিল কৰিছে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰলে কৈছো এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে এবাৰ বিয়াৰ প্ৰলোভন দি এগৰাকী মুছলমান যুৱতীক যৌন আতিশয্য চলাইছে গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু ইতিমধ্যে সেই মুছলমান যুৱতীগৰাকীয়ে কাষ চাপিছে আৰু লগতে মন্ত্ৰী কেশৱ মহন্তক সকলো কথা অৱগত কৰিছে লিখিত অভিযোগ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে আৰু এই অভিযোগ দাখিলৰ পাছতে ইতিমধ্যে সেই কাৰ্যালয় এৰি পলায়ন কৰিছে এছিএছ বিষয়া পাৰ্থ প্ৰতিম বৰ্মনে আৰু এই ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে মুছলমান যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰলোভনেৰে আচলতে যৌন আতিশয্য চলোৱাৰ গুৰুতৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যোৱাকালি 1টা-2টা মানতে মানে মই অলপ পেটৰ কাৰণে ঘৰত গৈছিলোঁ বৰষুণ পৰা পৰি আহিছিল তাৰপিছত মই যেতিয়া আহিলোঁ তেতিয়া ছাৰে ওলাই গ'ল নহয় যোৱাকালি 2টামান বজাত হ'ব কিবা এটা মানে মই যেতিয়া আহিলোঁ তেতিয়া মানে ছাৰে গুচি গৈ আছে এজনী ছোৱালী মানে ইয়াৰ পৰা ওলাই গ'ল ছাৰৰ লগত কিবা কথা আছিল অলপ খং মনত বাছ এইটোৱে আৰু চালোঁ তাৰপিছত আৰু একো নহ'ল তেতিয়া আমি মোৰ লগততো তাৰ কোনো কথা হোৱা নাই মই তাক চিনি নাই মোৰ কোনো প্ৰমাণ নাই মই ছোৱালীজনীক মই চিনি নাপাওঁ মই দেখা মানে মই জাষ্ট খালি নামি যাওঁতে ক'লে মোক হোৱাৰিও বুলি কৈ আছে মই চাই ল'ম এইটো কথাই মই শুনিলোঁ বৰষুণত মই পূৰা তিতি আহিছোঁ মোৰ পেটৰ প্ৰব্লেম আছিল কাৰণে মই ঘৰত গৈছোঁ এই ছোৱালীজনী নামতে মই যেতিয়া আহিলোঁ ছাৰ ওলাই গ'ল গাড়ীত ওলাই গ'ল ছাৰ বৰষুণ পূৰা পৰি আছে তেতিয়া ছোৱালীজনী যেতিয়া নামি গৈ আছে মই তাক দেখাও নাই জিন্দগীত কালি প্ৰথম টাইম চাইছোঁ তাক মাস্ক এনেকুৱা দিয়া আছিল ক'লে হোৱাৰিও কৈ আছে কাক কৈছে এইটোও মইতো নাজানো কাৰণ ছাৰটো অলৰেডি ওলাই গ'ল আৰু
যেতিয়া ছোৱালীজনী আহিছিল বা ইয়াত কি হৈছে তেতিয়া মইতো নাজানো এই বস্তুটো মইতো তেতিয়া নাছিলোঁতো মই অফিচতো নাছিলোঁ মই এইটো নাজানো দেই মই ছোৱালীজনীক কালি এই অলপ জাষ্ট আধা মিনিটো নহয় মই উঠি আছোঁ এওঁ নামি গৈ আছে এইটোহে মই অভিযোগ এইটোও মই দেখা নাই না না কিন্তু এটা কথা কি মই এইটো সময়ত মই নাছিলোঁ যি সময়ত ছোৱালীজনী ইয়াতে আহিছিল ছাৰৰ লগত বা কাৰ লগত কোন ষ্টাফৰ লগত কি কথা পাতিছে এইটো সময়ত 100% মই নাছিলোঁ মই তেতিয়া পেটৰ অলপ প্ৰব্লেম হৈছিল মই তেতিয়া বাহিৰত গৈছোঁ যেতিয়া মই গেটত আহিলোঁ সোমাই আছোঁ তেতিয়া ছাৰে ওলাই গ'ল এইটো মই কেনেকৈ ক'ম কাৰণ ছাৰৰ লগত মোৰ দেখাও হোৱা নাই মোৰ কথাও হোৱা নাই ছাৰৰ লগত আজি ছাৰৰ ড্ৰাইভাৰক সুধিলোঁ ড্ৰাইভাৰে ক'লে ছাৰ চিংমাৰীত আছে বাছ এইটো কথা ছাৰে আহিব বুলি কৈছে কিন্তু অহা নাই কাৰ নাই আমাৰ যদি কোনো ষ্টাফে যদি কিবা যদি ফোন কৰি থাকে ছাৰক নাজানো কিন্তু মোৰ যিটো ফাইল বা মোৰ যিটো কাম ছাৰ আহিলে মই তাত দিওঁ নহ'লে ছাৰৰ লগত মোৰ কোনো কথা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70990171